29 কিলোমিটাৰ পথ নেচিটছৰ পৰা আমি 83 কোটি টকা দি অনুমোদন কৰাইছো। 2 এদিনতে নিবিদাও হ'ব আৰু 2 এদিনতে কামটো 2 এদিন মানে যেটো প্ৰক্ৰিয়া। গতিকে মই ভাবো যে এই 29 কিলোমিটাৰ হৈ গলে আমাৰ ৰাস্তাটো বহুত স্মুথ হৈ যাব। বাকি যি কেইখিনি কিলোমিটাৰ বাকি থাকে অহাবাৰ সেইখিনিও আমি এটা ভাল স্কিমত লৈ লম যাতে গোৱালপাৰাৰ পৰা মানকাছাৰলৈকে উইদাউট তুৰা আমি যাব পৰা পৰ্যায়ত আহিব পাৰো। ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী। আৰু নেক্সট আছিল যে গোৱালপাৰা জিলা মোৰ সমষ্টিত 23 কিলোমিটাৰ যেটো মথাউৰি আছিল তাৰে ফেজ মেনাৰত প্ৰথম বছৰ 3 কিলোমিটাৰ সেকেন্ড ইয়াৰত যেটো 8 কিলোমিটাৰ 5 কিলোমিটাৰ 8 কিলোমিটাৰ আৰু পিএনআরডিৰ হেৰি পেভাৰ ব্লকৰ 3 কিলোমিটাৰ 11 কিলোমিটাৰ এম্বাংকমেন্টটো অলৰেডি ৰাস্তালৈ কনভাৰ্টেড হৈছে। 12 কিলোমিটাৰ এই 12 কিলোমিটাৰ যদি মুখ্যমন্ত্ৰী মহোদয় যদি কৈ দিয়ে যে হৈ যাব যথেষ্ট সন্তুষ্ট হম। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে জানে যে আমি মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ নিৰ্মাণ আঁচনিৰ অধীনত বিভিন্ন মথাউৰি অসমত পকীকৰণ কৰাৰ কাম চলি আছে। কিন্তু টোটেল মথাউৰি হল অসমত প্ৰায় 8000 কিলোমিটাৰতকৈও বেছি আৰু সকলো বিধায়কে বিচাৰে। গতিকে অকণমান সবক দি আমি কামখিনি আগবঢ়াইছো। ভৱিষ্যতে মোৰ মনত ইচ্ছা আছে যে ভাল প্ৰকল্প এটা যদি ওয়াৰ্ল্ড বেংক এডিবি পৰা ল'ব পাৰো তেতিয়া একেলগে গোটেই কামবিলাক কৰি দিব পাৰিম। বৰ্তমান আমি পৰ্যায়ক্ৰমে অলপ কৰি যাব লাগিব। অহা বছৰো এই আঁচনিটো থাকিলে অহা বছৰ আৰু 4 কিলোমিটাৰ কৰিম, এনেকৈ কৰি যাম। কিন্তু মই নিজে ভাবো যে এইটো এটা ভাল আঁচনি। কেইদিনমান আগতে মই ডিব্ৰুগড়তে গৈছিলো। বগীবিলৰ পৰা মথাউৰিলৈকে এতিয়া মাথাউৰিৰ ওপৰেদি বগীবিলৰ পৰা মাজুলী আমি হাফ এন আৱাৰ পৰা 45 মিনিটৰ ভিতৰত পাই যাব পৰা হৈছো। কাৰণ মথাউৰিবিলাক অলপ সিধাকৈ বনোৱা আছে, ৰাস্তাবিলাক আগতে অলপ দীঘলীয়াকৈ বনোৱা আছিল। গতিকে আঁচনিটো আৰু অলপ আগবঢ়াই নিবৰ কাৰণে মোৰ ইচ্ছা আছে। কিন্তু পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে এই আঁচনিটো হাতত লোৱা হৈছিল। এবছৰ 2 বছৰ চাই যদি মথাউৰিবোৰ ষ্টেবল হৈ থাকে, ৰাস্তাটোৱে কামত দিছে, তেতিয়া আমি ওয়াৰ্ল্ড বেংক বা এডিবিৰ পৰা ডাঙৰ আঁচনি এটা ল'ব পাৰো। গতিকে এইটো চিন্তা আমাৰ চৰকাৰৰ বিবেচনাধীন হৈ আছে। কিন্তু বৰ্তমান পৰ্যায়ত আমি লাহে এনেকে বিধায়ক মহোদয় যি আমি পুঁজি পশ্চিম গোৱালপাৰা সমষ্টিৰ বাবে দিওঁ তাৰ প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকে লাহে আমি কৰি যাব লাগিব। আৰু অহা বছৰলৈকে মই চাওঁ যদি ভাল প্ৰজেক্ট এটা আনিব পাৰি তেতিয়াহলে আমি বহুতবোৰ মাথাউৰি ল'ব পাৰিম। ওয়াজিদ আলী চৌধুৰী। অধ্যক্ষ মহোদয়, মোৰ যোৱা অধিৱেশনত এটা কোশ্চেন আছিল ফুলকাটাৰী ব্ৰিজ সম্পৰ্কে। মানে এটা গুৰুত্বপূৰ্ণ ব্ৰিজ য'ত 1 লাখ মানুহৰ অহা যোৱা। সেই ব্ৰিজখন মই 4 বছৰ আগত SOPD যিমান পইচা সমষ্টিত দিয়া হৈছিল গোটেই পইচাখিনি দি সেই ব্ৰিজখন দলংখন ধৰাইছিল। এইটো আমাৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে কৰিছিল। সেই ব্ৰিজখন আজি 4 বছৰ হৈ গ'ল, এতিয়ালৈকে আধা কামো হোৱা নাই। যোৱা অধিৱেশনত মই কোশ্চেন আনিছিলো, মুখ্যমন্ত্ৰী হৈ আমাৰ পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে উত্তৰ দিছিল যে এই যোৱা ডিচেম্বৰ মাহত কমপ্লিট হ'ব। কিন্তু এতিয়ালৈকে তেওঁৰ কাম কৰা কোনো আগ্ৰহী দেখা নাই। 4-5টা লেবাৰে অলপকৈ কাম কৰি আছে। গতিকে এই ব্ৰিজখন কেতিয়া সম্পূৰ্ণ হ'ব? মাননীয় অধ্যক্ষ মহোদয়, যিহেতু প্ৰশ্নটো আজি স্পেচিফিকেলি অহা নাছিল গতিকে উত্তৰটো মই পোনছাতে দিব নোৱাৰিম। কিন্তু মই আজি PWD বিল্ডিঙৰ ৰোডছৰ ইঞ্জিনিয়াৰক মাতি বিষয়টো সুধিম আৰু পিছত মই সন্মানীয় সদস্যগৰাকীক ব্যক্তিগতভাৱে উত্তৰটো জনাই দিম। কিন্তু দলংখন ইম্পৰ্টেণ্ট দলং মই জানো আৰু তাক যেনে তেনে চেছ কৰাৰ বাবে মই চেষ্টা ল'ম। যদি কন্ট্ৰাক্টৰজনে কাম কৰা নাই লাগিলে আমি চেঞ্জ কৰি দিম। হাউচত এতিয়া আমাৰ বিষয়াসকল আছে, তেওঁলোকে শুনিছেই। গতিকে উইদিন এ 1 উইক যদি কন্ট্ৰাক্টৰজনে কাম নকৰে আমি কামটো কেনচেল কৰি অলপ বেছি পইচা লাগিলেও নতুন কন্ট্ৰাক্টৰ দি হলেও কামটো আমি কমপ্লিট কৰাই দিম।
Question number 83, Sri Kamalakshmi Depurukesh. স্যার খালি দুটা সেন্টেন্স মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে সেইকাৰণে দুটা সেন্টেন্স ক'ব বিচাৰিছোঁ প্ৰথমেতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ 29 কিলোমিটাৰ সময় নাই ওচৰত দিয়াৰ কাৰণে প্লিজ আৰু যিটো ৰোডৰ কথা কোৱা হৈছে মানকাচৰৰ পৰা চাউথ চালমাৰা হৈ জলেশ্বৰ হৈ গোৱালপাৰা পশ্চিম হৈ গোৱালপাৰা পূব 5টা সমষ্টিৰ কানেক্টিভিটি ৰোড যিটো আমাৰ ৰোড নাই এই ৰোডটো হ'লে অসমমালাৰ পৰা যদি এটা ৰোড মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে তেতিয়াহ'লে 5টা সমষ্টিৰ কানেক্টিভিটি মেঘালয়ত নোযোৱাকৈ অসমে আহিব পাৰিম নহ'লে আমাৰ জিলাত অসমৰ লগত কোনো কানেক্টিভিটি নাই এইটো ইয়াৰ আগতে মই সদনত কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমমালাৰ পৰা যে 5টা সমষ্টি 3টা ডিষ্ট্ৰিক্ট চাউথ চালমাৰা ধুবুৰী আৰু গোৱালপাৰা 3টা ডিষ্ট্ৰিক্ট কানেক্টিভিটি হয় 5টা সমষ্টি কানেক্টিভিটি হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি অসমমালা 2ৰ আঁচনিসমূহ ইতিমধ্যে চূড়ান্ত কৰিছোঁ আৰু আজি বাজেটৰ সময়ত ৰাস্তাৰ লিষ্টখনো পাব যেহেতু 2ত যদি অন্তৰ্ভুক্ত হোৱা নাই তেতিয়াহ'লে 3ৰ কাৰণে চেষ্টা কৰিব লাগিব বা নেচিড আদি বেলেগ স্কিমত দিব লাগিব আপোনালোকৰ যিটো ৰিকুৱেষ্ট অকণমান ধুনীয়াকৈ কাগজ এখনত লিখি মোক দি দিব মই এইটো ৰাখি থৈ দিম এই বছৰ নহ'লেও পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম Question number 83. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় গৃহমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উত্তৰটো পালোঁ উত্তৰটোত ভিতৰৰ কথাখিনি ওলাই গৈছে অধ্যক্ষ মহোদয় এটা কথাৰ লগত আন এটা কথাৰ কোনো মিল নাই অধ্যক্ষ মহোদয় আমাৰ ফাইনেল NRC 2019 31 আগষ্ট প্ৰকাশ পাইছিল যদিও তাতে কোৱা হৈছে যে NRC চূড়ান্ত লিষ্টি প্ৰকাশ পোৱা নাই অধ্যক্ষ মহোদয় মোৰ কথাটো হৈছে যে NRCৰ চূড়ান্ত লিষ্ট প্ৰকাশ হোৱা নাই আজি 27 লাখৰ অধিক মানুহ আজি বায়োমেট্ৰিকৰ কাৰণে NRCৰ কাৰণে বায়োমেট্ৰিকৰ কাৰণে আধাৰ কাৰ্ডটো পাব পৰা নাই অধ্যক্ষ মহোদয় কেনেকুৱা অৱস্থা আপোনাক এই বিধানসভাত আমি বাৰ উত্থাপন কৰিছোঁ আপুনি কিবা কমিটি এখন মিনিষ্টাৰসকলে কমিটি এখন বনাই দিছিলে আমাৰ পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ দি কেনে শেষ হ'ব বুলি কিবা অফিচ মেম'ৰেণ্ডাম কোৱা হৈছে আজি অধ্যক্ষ মহোদয় এনেকুৱা এটা অৱস্থা হৈছে যে চাকৰিত এপ্লাই কৰিব পৰা নাই ৰেচন কাৰ্ডৰ কাৰণে ৰেচন কাৰ্ড পোৱা নাই এটা বিভীষিকাৰ এটা পৰিৱেশ হৈছে তো মোৰ কথাটো হৈছে অধ্যক্ষ মহোদয় মই চিম্পলি এটা কথা ক'ব বিচাৰিছোঁ যে ৰাম আমাৰ যুগপুৰুষ হয় অধ্যক্ষ মহোদয় ৰাম সভ্যতা সংস্কৃতিৰ প্ৰতীক ৰাম আমাৰ সত্যৰ প্ৰতীক নিষ্ঠাৰ প্ৰতীক এই যে ৰাম ভক্ত যিবিলাক আছে এই ৰাম ভক্তবিলাকৰ কিন্তু আধাৰ কাৰ্ড নাই কিন্তু ৰাম ভক্তবিলাকে কিন্তু আজিৰ দিনত এইবিলাকৰ বঞ্চিত হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে কেতিয়া এই আধাৰ কাৰ্ডটো পাব এইটো মই অনুৰোধ জনাইছোঁ আৰু মাননীয় অধ্যক্ষ মহোদয় ৰাম ভক্তসকলৰ কাৰণে চৰকাৰে কিবা কিবি কৰি আছে সেই তাৰ ভিতৰতে আধাৰ কাৰ্ডো হৈ যাব তেতিয়া যাতে আপোনাৰ ওচৰে পাজৰে বহি থকা মানুহখিনিয়ে ৰাম ভক্তক বিৰোধিতা নকৰে গতিকে মই ইংগিততে কথাটো ক'লোঁ আপুনি ইংগিততে বুজি লওক সমস্যাটো হ'ল যে যেতিয়া ৰাম ভক্তৰ কাৰণে কিবা কিবি কৰা হ'ব সমস্যাটো সমাধানৰ কাৰণে আপোনাৰ সোঁৱে আৰু বাৱে থকা মানুহখিনিয়ে আপত্তি আৰম্ভ কৰিব গতিকে সেইটো যাতে নকৰে সেইটো এডভান্স মই অনুৰোধ কৰিছোঁ এতিয়া মই উত্তৰটোলৈকে উত্তৰটো দিম অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টৰ যেতিয়া ড্ৰাফ্ট NRCৰ পৰ্যায়ত আছিলে 27 লাখ মানুহৰ বায়োমেট্ৰিক্স তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিলে আৰু আমি বায়োমেট্ৰিকখিনি সংগ্ৰহ কৰোঁ সংগ্ৰহ কৰাৰ পিছত সুপ্ৰিম কোৰ্টে 13/8/2019 তাৰিখে এটা নিৰ্দেশ দিয়ে যে এই ডাটাবিলাকৰ সংৰক্ষণ হ'ব লাগিব আৰু সংৰক্ষণ হোৱাৰ পিছত যিসকলে NRCত নাম সোমাব তেওঁলোকে আধাৰ কাৰ্ড ঘূৰাই পাব যিসকলৰ নাম সোমোৱা নাই তেওঁলোকে ট্ৰিব্যুনেলৰ জাজমেণ্টৰ পিছত আধাৰ কাৰ্ডসমূহ পাব এই সিদ্ধান্তখিনি হোৱাৰ পিছত ভাৰত চৰকাৰৰ RGIয়ে NRCখন নটিফাই কৰিব লাগে যাতে নেক্সট ষ্টেপটোলৈকে আমি যাব পাৰোঁ কিন্তু এই পৰ্যন্ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আনুষ্ঠানিকভাৱে নটিফাই কৰা নাই গতিকে আমি জানো যে NRC হৈ গ'ল কিন্তু এটা প্ৰক্ৰিয়া হৈ গ'ল যিটো ফাইনেল প্ৰক্ৰিয়া য'ত নেকি NRCখন ৰাষ্ট্ৰপতিৰ অধ্যাদেশ বা অৰ্ডাৰক নটিফাই হ'ব লাগে নটিফাই হোৱা নাই যেতিয়া নটিফাই হোৱা নাই
আৰু এটা লগত কৈছিলে যে তথ্যৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ যিখিনি টেকনলজি আছে সেইখিনি দি আমি তথ্যৰ নিৰাপত্তা কেনেকে কৰিব পাৰোঁ তাকো আমি ভাৰত চৰকাৰক জনাইছোঁ। দুইটা বিষয় ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে। ইয়াৰ ভিতৰত আমি এখন কেবিনেট কমিটি গঠন কৰিছিলোঁ। কেবিনেট কমিটিখনে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ লগত কথা পাতি আমাক এটা সিদ্ধান্ত দিছিলে যে যি মুহূৰ্তলৈকে এনআৰচিখন চূড়ান্ত নহয়, অন্তত চূড়ান্ত এনআৰচিত নাম থকা মানুহখিনিক আমি আধাৰ কাৰ্ড দিব পাৰোঁ। অৰ্থাৎ ২৭ লাখ মানুহৰ ভিতৰত প্ৰায় ১৭ লাখ মান মানুহে আধাৰ কাৰ্ড পোৱাৰ এটা যোগ্যতা থাকেগৈ। কিন্তু বিষয়টো যেতিয়া সুপ্ৰিম কোৰ্টলৈকে যায়, সুপ্ৰিম কোৰ্টে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা আবেদনকাৰীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰক দায়িত্ব দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়ায়। কিন্তু তাৰ পিছতো মই সদস্যগৰাকীৰ লগত একমত। মই দেখিছোঁ যে মানুহখিনি যিমান উপকৃত হ'ব লাগিছিল উপকৃত হোৱা নাই। মই ইমানে ক'ব পাৰোঁ যে লাহে লাহে এই বিষয়টো আমি সমাধানৰ ফালে লৈ আনি আছোঁ আৰু বিভিন্ন কথা মই সদনৰ মজিয়াত ক'ব বিচৰা নাই। কিন্তু মই ভাবোঁ যে ৰাম ভক্তই হওক বা যিসকল ভাৰতীয় নাগৰিক বা ভাৰতীয় নাগৰিক হোৱাৰ যোগ্যতা আছে, এই ব্যক্তিসকলৰ সমস্যাটো সমাধান কৰাৰ বাবে আমি খুব তৎপৰ আৰু খুব সোনকালে এইটো সমাধান হ'ব বুলি মই আশা কৰোঁ। কিন্তু এতিয়া যদি মোক ডিটেইলছ সোধে, ডিটেইলছ ময়ো ক'ব পৰা অৱস্থাত নাই, কাৰণ আমাৰ বহুত ইনফৰ্মেল ডিছকাশ্যন ভাৰত চৰকাৰৰ লগত চলি আছে আৰু লাহে লাহে মই অনুভৱ কৰিছোঁ যে বিষয়টো আমি শেষ পৰ্যায়লৈকে আনিছোঁ। কিন্তু সদস্যগৰাকীৰ লগত মই একমত যে মানুহখিনিয়ে যথেষ্ট কষ্ট খাই আছে আৰু তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বিৰোধিতা কৰি বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাহিৰত গৈ আধাৰ কৰ্তৃপক্ষক মই ক'লেও আধাৰ কেইখন দি নিদিয়ে। গতিকে বিষয়টোলৈ ফাইনেল কল উচ্চতম ন্যায়ালয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা আমি কিবা পাওঁ বা নাপাওঁ, তাৰ আগতেও এই সমস্যাটো সমাধানৰ কাৰণে ব্যাপক চিন্তা চৰ্চা চলি আছে। আৰু মই কমলেশ পুৰকায়স্থ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰাম ভক্তসকলে যদি কিবা সুবিধা পায় তাত যাতে আপোনালোকে বিৰোধিতা নকৰে। তাৰ তাতে ৰহিম ভক্ত আৰু যিশু ভক্তটো লগাই ল'ব লাগে। সেকুলাৰ পাৰ্টি এনেকুৱা সদস্য এনেকুৱা কোৱেশ্যন কৰিছে, কিয় ডিষ্টাৰ্ব কৰে? তেখেতৰ কথা কৈছে, আপোনালোকে আৰে মেম্বাৰ অসমৰ প্লিজ 27 লাখ প্লিজ ইয়াত অকল ৰাম ভক্ত ৰহিম ভক্ত গুৰু ৰাম ভক্তৰ কথাই কৈছে, বেলেগৰ কথা কোৱা নাই। অকল ৰাম ভক্ত আৰে সব কথাত কিয় লাগি থাকে? বহকচোন প্লিজ চিট ডাউন, প্লিজ চিট ডাউন। সেকুলাৰ পাৰ্টিয়ে এনেকুৱা কোৱা আছে, ইয়াত সেকুলাৰ কোনো কুৱেশ্যন অহা নাই। ৰাম ভক্ত কোনোবা মানুহৰ কথা কৈছে, প্লিজ চিট ডাউন। আপোনালোকে কিয় লাগি থাকে সেইবিলাকত? তেখেতসকলক অন্য ডিভাইচত কথাখিনি আনিবলৈ দিয়ক। এতিয়া আমি যিকোনো কথা কোনোবা কিবা ক'লে ইটোও ক'ব লাগে, ইটোও ক'ব লাগে, ক'ব নালাগে। অনাৰেবল মেম্বাৰে কোনোবা ৰাম ভক্তৰ কথা কৈছে, অন্যৰ কথা কোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো ৰেফাৰেঞ্চত এইটো নাম লৈছে, তাক লৈ ইয়াত লাগিবলৈ কি আছে? তো বাহিৰত নহয়, কোনোবা ৰাম ভক্তই হওক, হৰি ভক্ত হওক, কিবা ভক্ত হওক, তাত লাগিবলৈ কি আছে? সাপ্লিমেন্টারি আছে
তেখেতে সেকুলাৰ লিডাৰ সেইটোৰ কাৰণে তেখেতে বৰাকত যোৱাৰ পিছত সেকুলাৰ লিডাৰ হয় ইয়াত ৰাম ভক্তৰ কথা কৈছে বেলেগৰ আপুনি একো প্ৰব্লেম জাকিৰ ডাঙৰীয়া আপুনি বহক না আপোনালোকে কিয় লাগে সদায় খালি যুদ্ধই লাগি থাকিব নেকি আৰে কুৱেশ্যন এটা মানুহৰ প্ৰব্লেমক লৈ কৰিছে তাক লৈ আপোনালোকে আৰু নিজৰ মাজত এইটো লাগি আছে কথাটো হৈছে কি আপুনিও বেলেগ ভক্তৰ কাৰণে ক'ব পিছত বহকচোন যোনে যাৰ ভক্তৰ কাৰণে ক'ব বিচাৰে নিজৰ ক্ষেত্ৰত কওক না স্যাৰ আমি ৰিকুৱেষ্ট কৰিছো আদা বাদ দিছে এইটো কৰক বাহিৰতে কওক ৰহিম ভক্ত যিশু ভক্ত আপোনালোকে কৈছে নট ইন হাউচ আপোনালোকে বাহিৰত কওক গোটেইখিনি কথা অনাৰেবল মেম্বাৰ তেখেতৰ কথাত এইটো বেয়া লাগে প্লিজ অনাৰেবল মেম্বাৰ প্লিজ ডোন্ট ডিস্টার্ব তেখেতে গোটেইখিনি কওক ডোন্ট ডিস্টার্ব গোটেইখিনি কওক স্যাৰ মোক কম্পেল কৰিব নালাগে মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ডোন্ট কম্পেল মি টেক একশন গোটেইখিনি কথা কওক স্যাৰ অন ইউ গোটেইখিনি মিলাই ডোন্ট কম্পেল মি স্যার এটা কথা আৰু মই যদিও ৰাম ভক্তৰ কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কথা কৈছে সংবিধান মতে হ'ব এইটো আমি বিচাৰো মুখ্যমন্ত্ৰীৰ কথাটো ক্লিয়াৰ হৈ গৈছে এইটো যাই থাকিব নালাগে সংবিধান মতে হ'ব লাগে ক্লিয়াৰ মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্নটো ৰাম ভক্তৰ আছিল কাৰণে মই ৰাম ভক্তৰ কথা কৈছো ৰহিম ভক্ত যীশু ভক্তৰ ক'লে মই তাৰো উত্তৰ দিলোহেঁতেন কিন্তু সমস্যাটো হ'ল যে অধ্যক্ষ মহোদয় কথাটো ঠিকে আছে কিন্তু মই এটা উত্তৰে দিব খুজিছো যে এই সমস্যাটো সমগ্ৰ দুখীয়া মানুহৰ আৰু এই সমস্যাটো অকল এনেকুৱা নহয় যে কোনোবা হিন্দু মুছলমান খ্ৰীষ্টানৰ মই গোটেই লগ পালে মই দেখো যে আমি বহুত মানুহক বিনামূলীয়া চাউলটো দিব পৰা নাই আধাৰ নোহোৱাৰ কাৰণে সেইকাৰণে আমি সবত ৰাজনীতি কৰোঁ কিছুমান ক্ষেত্ৰতো ৰাজনীতি নাই মোৰো অন্তৰখন এইটো কাৰণে দুখিত হৈ আছে সেইকাৰণে কমলেশ পুৰকায়স্থ ডাঙৰীয়াই কিবা এটা বেলেগ মন লৈ কৰিছিল এইটো ইমান সিৰিয়াছলি ল'ব নালাগে কিন্তু ইস্যুটো হ'ল সমস্যাটো আমি সকলোৰে কাৰণে সমাধান কৰিব লাগিব কিন্তু যি 10 লাখ মানুহৰ নাম চূড়ান্ত এনআৰচিত প্ৰকাশ নহল তেওঁলোকক হয়তো আমি সুবিধা দিব নোৱাৰিম সেইটো হৈছে মানে কুৱেশ্যনাৰে ক'ব কৰিলে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা প্লিজ এটা কুৱেশ্যনাৰে ক'ব এটা কুৱেশ্যন এটা সেন্টেন্স কুৱেশ্যন নালাগে নো সেন্টেন্সটো বন্ধ হৈ আছে সেইটো হেক কৰি আৰম্ভ কৰিব লাগিছিল মই সবকে সাসপেনশন কৰি থাকিব লাগে নেকি সাসপেনশন কৰি কৰি মই হাউস চলাব লাগে ঠিক আছে জাকিৰ হুছেইন মাননীয় অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰ কাৰ্ড লৈ তেখেতৰ উত্তৰখিনি দিছে এই পবিত্ৰ বিধানসভাত এনআৰচিৰ ক্ষেত্ৰত আধাৰ কাৰ্ড বনাবলৈ গৈ লাখ লাখ মানুহৰ আধাৰ কাৰ্ড বন্ধ হৈছে ইয়াক লৈ বহুবাৰ আলোচনা হৈছে ৰাজ্য চৰকাৰে বহুবাৰ এই কথাখিনি স্পষ্টীকৰণ দিছে বহুতবাৰ কৈছে যে ইয়াৰ কাৰণে কোনো অসুবিধা নহয় কিন্তু তাৰ পিছতো বহু ডিপাৰ্টমেণ্টত মানুহখিনি হাৰাশাস্তি খাব লগা হৈছে মাননীয় মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলেই হওক এই কথাটো বাৰে বাৰে কৈছে হাৰাশাস্তি নহয় গতিকে আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে সদনৰ পৰা সমূহ বিষয়ববীয়াসকললৈ সকলো ডিপাৰ্টমেণ্টলৈ নিৰ্দেশ প্ৰদান কৰিব লাগে যে এনআৰচিৰ ক্ষেত্ৰত যিসকলৰ আধাৰ কাৰ্ড হোৱা নাই তেখেতসকলে যাতে কোনো ক্ষেত্ৰতে বঞ্চিত হ'ব লগা নহয় কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় ঠিক আছে অনাৰেবল চিফ মিনিষ্টাৰ কিবা মাননীয় অধ্যক্ষ মহোদয় ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহলেও কাৰো অসুবিধা নহয় তাক আমি এনচিউৰ কৰিছোঁ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে সেইকাৰণে যিমানে আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে কৰবাত নহয় কৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ আনুষ্ঠানিক চিঠি লিখিছোঁ শেহতীয়াকৈ কিছু
সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে বিষয়টো লৈ ময়ো সংবেদনশীল ময়ো সহানুভূতিশীল চেষ্টা কৰি আছো কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয় গৈ তাৰ ভিতৰত এইটো এটা কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰো গৈ বহুত ক্ষেত্ৰত কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব তেনেকুৱাও লাগিলে কৰিব লাগিব কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবো যে তাত হয়তো আমি কিছু ফল দেখিম কিন্তু আংশিক ফল দেখিম পুৰা নেদেখো পুৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব ধন্যবাদ এতিয়া question number 84 শ্ৰী ৰূপ সিং ঠেৰাম Honorable Speaker, the answer is laid in the House. অধ্যক্ষ মহোদয় মোৰ এটা কথা হেৰি কৰিব বিচাৰো মোৰ সমষ্টিত ইলেক্ট্ৰিফিকেশ্যন যেটো আছিলে 4টা ব্লক আছিলে কিন্তু 4টা ব্লকৰ ভিতৰত 2টা ব্লক বেসিক্যালি চেনথং আৰু সোচেং ব্লকৰ যেটো এলেকাৰ এটো মানে ইলেক্ট্ৰিফিকেশ্যন সম্পূৰ্ণ কাম যিমান হ'ব লাগে কিন্তু হোৱা নাই হেতু ক্ষেত্ৰত মই সম্পূৰ্ণ কৰিব কাৰণে মই এই পবিত্ৰ সভা মই অনুৰোধ কৰিব বিচাৰো এজাৰ লগতে এটা মই ডিমান্ড কৰিব অনুৰোধ কৰি আছিলো যে বস্তুটো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ যেটো ডিস্ট্ৰিক্ট এলেকাত আমাৰ ডিভিজন অফিস নাই বৰ্তমান হাওড়াখান যেটো ডিভিজন তাপৰা খাই কন্ট্ৰোল কৰি আছে কিন্তু মই ডিমান্ড কৰি আছো অনুৰোধ কৰি আছো যে সেপাৰেট এটা ডিভিজন অফিস লাগে আৰু লগতে এটা আছে আমাৰ উলুকুঞ্চিৰে বহুত দূৰত 100 কিলোমিটাৰ বহুত দূৰত তাত এটা সাব ডিভিজন অফিস আমি লাগে বুলি মই ডিমান্ড কৰিছিলো কিন্তু বৰ্তমানলৈকে হোৱা নাই আৰু এটা কথা ক'ব বিচাৰো যে এটা 33 পাৱাৰ সাবষ্টেচন মোৰ এলেকাৰ বেসিক্যালি দূৰত্বত এটা আছিল হেকাৰণে মই 5টা জায়গাত মানে 33 পাৱাৰ সাবষ্টেচন মই স্থাপন কৰিবলৈ মই অনুৰোধ কৰিছিলো বেসিক্যালি জিৰগেন্দে খান্দুলি বৰ্ডাৰ এলেকা ইয়াৰ লগতে উনাফেৰ আৰু ভক্সং খান্দুলি এলেকাৰ বস্তুটো এই সেপাৰেট এটা 33 পাৱাৰ সাবষ্টেচন মানে স্থাপন কৰিবলৈ বিচাৰিছো আৰু বেসিক্যালি মই ক'ব বিচাৰো যে বেসিক্যালি মেঘালয় বৰ্ডাৰ যেটো এলেকাৰ যেটো ইলেক্ট্ৰিফিকেশ্যনটো হ'ব লাগে কিন্তু বৰ্তমান নোহোৱাৰ কাৰণে এটা বস্তুটো এটা প্ৰবলেম এটা হেৰি হৈ আছে হেকাৰণে মই অতি সোনকালে যেটো মই সদনত যেটো দেখি গৈছো এই কোৱেশ্যনবিলাক এই সমস্যাবিলাক যদি সোনকালে অতি সোনকালে যদি আমি সমাধান কৰিব পাৰো তাকে মই কামনা কৰি মই এটোৱে ক'ব